ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নম্বৰ 96 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 20 যিটো চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 2 ডিছকাছ কৰিম। চ' এতিয়ালৈকে আমি যিমানবোৰ চেপ্টাৰ ডিছকাছ কৰিছোঁ চবৰে একচুৱেলি এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰে যাতে, বিকজ বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু যিমানে আমি আগবাঢ়ি গৈ থাকিম এইবিলাক প্ৰত্যেকটো বস্তু এজ এ ৰেফাৰেঞ্চ ইউজ হৈ যাব। চ' এইবিলাক ক্লিয়াৰ থাকিলে আপোনালোকে শিকি বহুত ভাল পাব আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত আমাৰ যিসকল মিনিষ্টাৰৰ তেওঁলোকৰ যিটো এডভাইচ টু দ্য প্ৰেচিডেণ্ট নেচাৰ সেইখিনি ডিছকাছ কৰিম। মিনিষ্টাৰসকলৰ এপইণ্টমেণ্টৰ বিষয়ে ডিছকাছ কৰিম আৰু মিনিষ্টাৰসকলৰ ওথ আৰু চেলেৰীৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজিৰ যিটো চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ বা যিটো ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ লিখি লৈছোঁ, দেন তাৰ ছাব পইণ্টবিলাক আমি ক্ৰনলজিকেলি ডিছকাছ কৰিম। চ' এই প্ৰচেছত কি হ'ব, আপোনালোকে কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু আপোনালোকে নিজেই গম পাব যে কোনখিনিত আপোনালোকৰ অকণমান খোকোজা লাগি আছে, কোনখিনিত অকণমান বেছি জোৰ দিব লাগিব আৰু কোনখিনিত নৰ্মেলি গুচি গৈছে আৰু ৰিভিজনৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ক্ষেত্ৰত সুবিধা হ'ব। চ' এই প্ৰচেছতে আমি বাকীবোৰ চেপ্টাৰ এনেকৈ ডিছকাছ কৰিম। চ' এতিয়ালৈকে আমাৰ ইয়াৰ প্ৰথম পইণ্টটো ডিছকাছ হৈ গ'ল। আজি আমি নেচাৰ অফ দ্য এডভাইচ বাই মিনিষ্টাৰ্ছ, এপইণ্টমেণ্ট অফ মিনিষ্টাৰ্ছ আৰু ওথ এণ্ড চেলেৰী অফ মিনিষ্টাৰ্ছ এই তিনিটা পইণ্ট ভালকৈ ডিছকাছ কৰিম। চ' প্ৰথম যিটো পইণ্ট আছে নেচাৰ অফ এডভাইচ বাই মিনিষ্টাৰ্ছ। চ' আপোনালোকে ইয়াৰ আগৰ যদি মোৰ ভিডিঅ'বোৰ চাইছে বাৰে বাৰে মই কেইবাবাৰো আৰ্টিকল 74ৰ বিষয়ে মেনশ্যন কৰি দিছোঁ। আৰ্টিকল 74 কি কয়, আমাৰ যিজন প্ৰেচিডেণ্ট আছে এই প্ৰেচিডেণ্টৰ তেওঁ যিখিনি এক্সিকিউটিভ ফাংচন আছে এই ফাংচনখিনি তেওঁ কাৰ এইড বা এডভাইচ মতে কৰিব, কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই প্ৰাইম মিনিষ্টাৰ। এতিয়া এইখিনিতে কথা এটা আহে যে এমেণ্ডমেণ্ট 42 আৰু এমেণ্ডমেণ্ট 44 এই দুটা এমেণ্ডমেণ্টত এইটো কৰি দিয়া হৈছিলে যে যিখিনি কাউন্সিল অফ মিনিষ্টাৰ্ছে হেডেড বাই প্ৰাইম মিনিষ্টাৰ তেওঁক এক্সিকিউটিভ একশ্যনৰ ক্ষেত্ৰত তেখেতক যিখিনি ৰেকমেণ্ডেশ্যন দিব এই ৰেকমেণ্ডেশ্যনখিনি তেওঁলোকৰ যিজন প্ৰেচিডেণ্টৰ ওপৰত বাইণ্ডিং হ'ব। এতিয়া কথাটো হৈছে যে প্ৰেচিডেণ্টে তাৰ পিছতো এই গোটেইখিনি কথা ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠাব পাৰে। ৰিকনচিডাৰেশ্যন মানে ইন এ চেন্স এইটো কোৱা হৈছে যে প্ৰেচিডেণ্টে যে ছাপ'জ কোনোবা এটা এক্সিকিউটিভ কামৰ কাৰণে প্ৰেচিডেণ্টক ৰেকমেণ্ডেশ্যন দিয়া হ'ল, চ' প্ৰেচিডেণ্টে সেইটো আকৌ ৰিকনচিডাৰেশ্যন কৰিলে আকৌ তেওঁলোকে চালি জাৰি চাব যে গোটেইটো বস্তু ভাল হৈছে নে নাই, শুদ্ধ হৈছে নে নাই। ৰিকনচিডাৰ কৰি প্ৰেচিডেণ্টৰ ওচৰলৈ আহিলে প্ৰেচিডেণ্টে তাত নিজৰ হয়ভৰ দিব লাগিব। চ' এতিয়া এইটো কোৱা হৈছে যে প্ৰেচিডেণ্টক যিখিনি এডভাইচ দিব সেইটো কিন্তু কোনো কোৰ্টত এনকুৱায়াৰ কৰিব নোৱাৰিব যে কিনো দিছে। চ' এই বস্তুটোৱে এইটো কথা প্ৰমাণ কৰে যে কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু প্ৰেচিডেণ্টৰ যিখিনি ৰিলেশ্যন আছে এইটো বহুত কনফিডেন্সিয়েল হয় আৰু আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে বহুত ক্ষেত্ৰত প্ৰয়োজন হয়। প্ৰত্যেকটো বস্তু যদি এইবিলাক আহি যায় নিউজত বহুত ক্ষেত্ৰত প্ৰব্লেমো হয়। চ' এই ক্ষেত্ৰত এইটো কনফিডেন্সিয়েল ৰাখিবৰ কাৰণে এইটো কোনো কোৰ্টত এনকুৱাৰী কৰিব নোৱাৰি, এই কথাটো কোৱা হৈছে। 1971ত ছুপ্ৰিম কোৰ্টে এটা ৰুল বনালে যে ছাপ'জ লোকসভা ডিজলিউশ্যন কৰি দিলে, এইটো ক্ষেত্ৰত যে যিটো গভৰ্ণমেণ্ট আছিলে যিটো চলাই আছিলে সেইটো ডিজল্ভ হৈ গ'ল, তথাপিতো কাউন্সিল অফ মিনিষ্টাৰ্ছে তেওঁলোকৰ যিটো অফিচটো এৰি নিদিয়ে। চ' এই ক্ষেত্ৰত এইটো কোৱা হৈছে যে আৰ্টিকল 74টো এইটো মেণ্ডেটৰী হয় যে প্ৰেচিডেণ্টে তেওঁৰ যিকোনো এক্সিকিউটিভ এক্সাৰচাইজ এক্সিকিউটিভ পাৱাৰ যিখিনি আছে এইখিনি এক্সিকিউটিভ পাৱাৰ বাৰে বাৰে কোৱা হৈছে, লেজিছলেটিভ শব্দটো নানিব ইয়াত, এক্সিকিউটিভ পাৱাৰৰ কথাহে কোৱা হৈছে। এই এক্সিকিউটিভ পাৱাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই প্ৰাইম মিনিষ্টাৰৰ এইড আৰু এডভাইচ নহ'লে কৰিব নোৱাৰিব। বিকজ এট এনি পইণ্ট অফ কুৱেশ্যন আৰ্টিকল 74 যিটো হৈছে এইটো ভায়লেশ্যন হ'ব নোৱাৰে। বিকজ ছাপ'জ আজি লোকসভাখন ডিজল্ভ হৈ গ'ল, কোনো কাউন্সিল অফ মিনিষ্টাৰ্ছে নাই, প্ৰেচিডেণ্টে নিজে কোনো এক্সিকিউটিভ কাম ল'ব নোৱাৰিব। যদি সেইটো কৰিবলৈ হয় সেইটো কমপ্লিটলি আনকনষ্টিটিউচনেল হ'ব, ভায়লেশ্যন অফ আৰ্টিকল 74 হ'ব।
তাৰ পিছত কি হয় 1974ত সুপ্ৰিম কোৰ্টে আকৌ এটা ৰুল বনায় যে এই ক্ষেত্ৰত প্ৰেচিডেণ্টৰ ছেটিছফেকশ্যনটো প্ৰয়োজন। এতিয়া কথাটো কৈছে যে প্ৰেচিডেণ্টৰ ছেটিছফেকশ্যন মানে ইয়াত কি বুজোৱা গৈছে, প্ৰেচিডেণ্টৰ নিজৰ পাৰ্চনেল ছেটিছফেকশ্যনৰ কথা কোৱা নাই যে প্ৰেচিডেণ্টে তেওঁ সন্তুষ্ট হৈ গ'ল যে যিটো তেখেতে এক্সিকিউটিভ একশ্যন কৰিছে তেখেতৰ মতে হৈছে, নহয়। ইয়াত কাউন্সিল অফ মিনিষ্টাৰ্ছ যিখিনি কোৱা হৈছে, চ' এই কাউন্সিল অফ মিনিষ্টাৰ্ছৰ তেওঁলোকৰ ছেটিছফেকশ্যন মানে তেওঁলোকে যিটো সিদ্ধান্তত উপনীত হৈছে সেই সিদ্ধান্ত যদি প্ৰেচিডেণ্টে মানি লৈছে সেইটোক প্ৰেচিডেণ্টৰ ছেটিছফেকশ্যনটো অন দ্য বেচিছ অফ কনষ্টিটিউশ্যন কোৱা গৈছে, যাতে প্ৰেচিডেণ্টে যিকোনো এক্সাৰচাইজ তেওঁৰ এক্সিকিউটিভ এক্সাৰচাইজ কৰিব লাগে এইড এণ্ড এডভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই প্ৰাইম মিনিষ্টাৰ থ্ৰুৱেদিহে কৰিব লাগিব। চ' একেখিনিকে কথা আমি একচুৱেলি বেলেগ বেলেগ ধৰণে ইয়াত পঢ়ি আছোঁ। আপোনালোকে মোৰ প্ৰেচিডেণ্ট নামৰ চেপ্টাৰটো যদি ভালকৈ পঢ়ি লয় দেন প্ৰাইম মিনিষ্টাৰ চেপ্টাৰটো ভালকৈ যদি চাই লৈছে এইখিনি কথা একেখিনিকে কথা ৰিপিট হৈ আছে, বেলেগ বেলেগ ধৰণৰ কিছুমান পইণ্ট ইয়াত ইনক্লুড কৰা হৈছে, কিন্তু কথাখিনি একেখিনি কথা। নেক্সট আমি যিটো ডিছকাছ কৰিম এপইণ্টমেণ্ট অফ মিনিষ্টাৰ্ছ। চ' এপইণ্টমেণ্ট অফ মিনিষ্টাৰ্ছ আমি যিটো পালোঁ যে প্ৰাইম মিনিষ্টাৰ, এই প্ৰাইম মিনিষ্টাৰ কোনে এপইণ্ট কৰিব, প্ৰেচিডেণ্টে এপইণ্ট কৰিব। এতিয়া প্ৰেচিডেণ্টে এনেকুৱা নহয় যে যাকে মন যায় তাকে এপইণ্ট কৰি দিব। ছাপ'জ লোকসভাৰ ইলেকশ্যন হ'ল, লোকসভাৰ ইলেকশ্যনত কোনোবা এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে তেওঁলোকে চৰকাৰ বনাব পাৰে, এই দলটোৰ যিজন লিডাৰ হ'ব এই লিডাৰজনক তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপে পাতিব। নাইবা ধৰি লওক যে এনেকুৱা কেইবাটাও দল হৈছে যে কোনেও সংখ্যাগৰিষ্ঠতা পোৱা নাই, তেতিয়াহ'লে যিটোৱে লাৰ্জেষ্ট আটাইতকৈ বেছি ভোট পাইছে তাৰ যিজন লিডাৰ আছে এই লিডাৰজনক তেওঁ প্ৰাইম মিনিষ্টাৰ পাতি দিব আৰু ক'ব যে উইদিন 1 month আপুনি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰক। তেতিয়া এই লিডাৰজনে কি কৰিব, এটা দল বনাব, এই দলত কোৱেলিশ্যন গভৰ্ণমেণ্ট বেলেগ বেলেগ তেওঁলোকৰ লগত বুজা পৰা এটা কৰি পেলাই কি কৰিব, এটা দল বনাব। এই দলটোৱে যিটো কয় যে 273 এই যিটো আমাৰ লোকসভাৰ হিচাপত 50% + 1 হ'ব লাগে, এই যদি এমাউণ্টটো ক্ৰছ কৰি গুচি গৈছে তেনেহ'লে এই দলটোৱে চৰকাৰ বনাব পাৰিব। কিন্তু কোনো ক্ষেত্ৰত যদি বাকী এই দলকেইটাই ছাপ'জ সমৰ্থন যদি আঁতৰাই দিয়ে আৰু ছাপ'জ এইটোত নামি আহিলে, সমৰ্থন আঁতৰাই দিয়াৰ লগে লগে নামি আহিলে, বোলে ধৰি লওক 250লৈকে নামি আহিলে, এনেকুৱা ক্ষেত্ৰত কিন্তু চৰকাৰ বাগৰি যাব। অ'কে, প্ৰাইম মিনিষ্টাৰ এপইণ্টমেণ্ট কথাটো বুজিলোঁ। এতিয়া মিনিষ্টাৰসকলক এপইণ্টমেণ্ট কোনে কৰিব, প্ৰেচিডেণ্টেই কৰিব, কিন্তু প্ৰাইম মিনিষ্টাৰৰ ৰেকমেণ্ডেশ্যন মতে কৰিব। মানে প্ৰাইম মিনিষ্টাৰ ছাপ'জ এতিয়া এডুকেশ্যন মিনিষ্টাৰ, হেল্থ মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিবিলাক মিনিষ্ট্ৰী আছে কেবিনেট মিনিষ্ট্ৰী হওক বা অন্যান্য মিনিষ্ট্ৰী, প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টক ক'ব যে আপুনি এওঁলোকক পাৰ্টিকুলাৰ পৰ্টফলিঅ'কেইটা দিব লাগে। চ' কথাটো এইটো যে প্ৰেচিডেণ্টে তেওঁৰ নিজৰ হিচাপত কোনো মিনিষ্টাৰক এপইণ্ট কৰিব নোৱাৰে। নেক্সট পইণ্ট যিটো কোৱা গৈছে যে পাৰ্লিয়ামেণ্টত এজন ব্যক্তি তেওঁ যদি মিনিষ্টাৰ হিচাপে এপইণ্ট কৰিব লাগে, তেওঁ ইডাৰ লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগিব। কালি মই বৰ ধুনীয়াকৈ এক্সাম্পল দি পেলাই বুজাই দিছোঁ। লাগিলে আমি যদি প্ৰাইম মিনিষ্টাৰৰ যদি এক্সাম্পল চাবলৈ যাওঁ, আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ মেম্বাৰ হিচাপে গৈছিলে। চ' ৰাজ্যসভাৰ মেম্বাৰ হিচাপে গৈও তেওঁ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে। আৰু বৰ্তমান ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেওঁ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে। দেন আৰু এটা যদি আমি এক্সাম্পল দিব যাওঁ, ফাইনেন্স মিনিষ্টাৰ, ইয়াৰ আগতে যিজন ফাইনেন্স মিনিষ্টাৰ আছিলে সেই ফাইনেন্স মিনিষ্টাৰ আমি যদি ক'বলৈ যাওঁ অৰুণ জেটলী, তো অৰুণ জেটলী ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে, তাৰপিছত তেওঁ এজ এ মিনিষ্টাৰ হিচাপে এপইণ্টমেণ্ট পাইছিলে। এতিয়া কথাটো হৈছে ছাপ'জ এজন ব্যক্তি তেওঁ না লোকসভাৰ সাংসদ হয় না ৰাজ্যসভাৰ সাংসদ হয়, তেওঁকো ছাপ'জ মিনিষ্টাৰ হিচাপে এপইণ্টমেণ্ট দিব পাৰি। তেওঁক মিনিষ্টাৰ হিচাপে এপইণ্টমেণ্ট দি দিয়া হ'ল, কিন্তু তেওঁৰ হাতত 6 মাহ সময় থাকিব। এই 6 মাহ সময়ৰ ভিতৰত তেওঁ ক'ৰবাত যদি আকৌ বাই ইলেকশ্যন হৈছে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ব লাগিব, নাইবা যিকোনো এখন ৰাজ্যৰ পৰা তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ব লাগিব। যদি তেওঁ এই কামটো কৰিব নোৱাৰে উইদিন 6 মাহৰ ভিতৰত, তেওঁ মিনিষ্ট্ৰী যিটো পোষ্ট আছে এইটো গুচি যাব। অ'কে, এই কথাটো আমি অলৰেডি ভালকৈ ডিছকাছ কৰিছোঁ। চ' এতিয়া কথাটো কৈছে এজন ব্যক্তি ছাপ'জ মিনিষ্টাৰ হ'ল, তেওঁ লোকসভা বা ৰাজ্যসভাৰ যিকোনো প্ৰচিডিঙত তেওঁ পাৰ্টিচিপেট কৰিব পাৰে, তেওঁ তাত কথা ক'ব পাৰে। জইণ্ট ছিটিং আমি নেক্সট ডিছকাছ কৰিম,
পাৰ্লিয়ামেণ্টত যেতিয়া জইণ্ট ছিটিং পাম তেওঁ জইণ্ট ছিটিঙতো পাৰ্টিচিপেট কৰিব পাৰে কিন্তু যদি ভোট দিবলগীয়া হ'ল ছাপ'জ যিকোনো ক্ষেত্ৰত ভোট দিবলগীয়া হ'ল ব্যক্তিজন যদি মিনিষ্টাৰজন যদি লোকসভাৰ সাংসদ হয় তেওঁ কেৱল লোকসভাতহে ভোট দিব কিন্তু আৰু যদি ৰাজ্যসভাৰ সাংসদ হয় ৰাজ্যসভাতহে ভোট দিব লোকসভাৰ সাংসদজনে তেওঁ পাৰ্টিচিপেট কৰিব পাৰিব কিন্তু ভোট দিব নোৱাৰিব ৰাজ্যসভাত চিমিলাৰলি ৰাজ্যসভাৰ যিজন সাংসদ হৈ আহিছে তেওঁ মিনিষ্টাৰ হ'লেও তেওঁ লোকসভাত কিন্তু ভোট দিব নোৱাৰিব এইখিনি কথা কোৱা হৈছে চ' ভেৰি ভেৰি চিম্পল আমি আগৰ ভিডিঅ'টোতো এইখিনি কথা ডিছকাছ কৰি আহিছোঁ নেক্সট আমি ডিছকাছ কৰিম ওথ এণ্ড চেলাৰী অফ দ্য মিনিষ্টাৰ্ছ চ' আমি যিহেতু বুজি পালোঁ যে প্ৰেচিডেণ্টে যিসকল মিনিষ্টাৰ্ছ আছে তেওঁলোকক শপত বাক্য পাঠ কৰাব চ' এই কথাখিনি মনত ৰাখিব কোনে কাক শপত বাক্য পাঠ কৰোৱাই এইখিনি কথা মনত ৰাখিব বাৰু আপোনালোকে মোক ক'ব পাৰিব নেকি প্ৰেচিডেণ্ট মই অলৰেডি ডিছকাছ কৰিছোঁ প্ৰেচিডেণ্টে কাৰ ওচৰত শপত গ্ৰহণ কৰিব এই কথাটো আপোনালোকে মোৰ কমেণ্ট বক্সত লিখি দিব চ' যিকোনো এজন মিনিষ্টাৰে তেওঁ ফেইথ এণ্ড যিটো ওথ অফ এলিজিয়েন্স সেইটো ল'ব লাগিব ভাৰতৰ ছভাৰনিটি আৰু ইণ্টিগ্ৰিটিৰ কাৰণে তেওঁ শপত ল'ব লাগিব আৰু তেওঁ যিখিনি ফেইথফুলি তেওঁৰ যিখিনি ডিউটি আছে সেইখিনি অফিচত সেইখিনি ডিscharge কৰিব লাগিব যিখিনি কথা কিতাপত লিখা আছে একেখিনি কথা আপুনি চাই ল'ব পাৰে নেক্সট কথাটো ইয়াত এটা ইম্পৰ্টেণ্ট কথা আহিলে যে 1990ত এটা কেছ হৈছিলে যে সেইখিনি সময়ত দেৱীলাল এজন ব্যক্তি আছিলে এওঁক কি কৰা হ'ল ডেপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰা হ'ল আৰু এইটো কথা কোৱা হ'ল যে কনষ্টিটিউশ্যনত ডেপুটি প্ৰাইম মিনিষ্টাৰৰ কোনো কথা মেনশ্যনেই নাই ডেপুটি প্ৰাইম মিনিষ্টাৰ চ' এই ডেপুটি প্ৰাইম মিনিষ্টাৰৰ যিটো প্ৰভিজন আছে এইটো আনকনষ্টিটিউশ্যনেল হয় এইটো কেনেকৈ কৰিব পাৰে চ' সুপ্ৰিম কোৰ্টে এই কথাটো ক'লে যে আমাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰে হওক বা ডেপুটি প্ৰাইম মিনিষ্টাৰ যিটো হয় এইটো প্ৰাইম মিনিষ্টাৰৰ এটা ডেছক্ৰিপটিভ ৰোল হিচাপে তেওঁ আছে চ' কথাটো এইটো যে যিকোনো ধৰণৰ ডেছক্ৰিপশ্যন আমাৰ প্ৰাইম মিনিষ্টাৰৰ বাহিৰে যিখিনি ধৰি লওক আপোনাৰ ডেপুটি মিনিষ্টাৰ হ'ল মিনিষ্ট্ৰী অফ ষ্টেট হ'ল এইবিলাকৰ প্ৰভিজন কনষ্টিটিউশ্যনত নাই চ' ডেপুটি প্ৰাইম মিনিষ্টাৰ এইবিলাক হৈছে এটা ডেছক্ৰিপটিভ ৰোল তাৰমানে এটা এনেকুৱা ৰোল যিটো ৰোলত মানে সেই ব্যক্তিজনে মিনিষ্টাৰৰ মানে ডেপুটি প্ৰাইম মিনিষ্টাৰজনে প্ৰাইম মিনিষ্টাৰৰ কোনো পাৱাৰখিনি কিন্তু নাপায় কিন্তু এইটো কথা মনত ৰাখিব এটা প্ৰভিজনেল এটা পোষ্ট বুলি ধৰি ল'ব পাৰে কনষ্টিটিউশ্যনত ইয়াৰ বিষয়ে মেনশ্যন নাই চ' অন ডেট বেচিছ সুপ্ৰিম কোৰ্টে কৈছিলে যে ডেপুটি প্ৰাইম মিনিষ্টাৰ হওক বা মিনিষ্ট্ৰী অফ ষ্টেট হওক বা ডেপুটি মিনিষ্ট্ৰী হওক এইবিলাক বস্তু আনকনষ্টিটিউশ্যনেল নহয় এনেকুৱা কথাবিলাক কেতিয়াবা আপোনালোকক কি কৰিব পাৰে মেইনছৰ প্ৰশ্নত এনালাইটিকেলি সুধিব পাৰে চ' এই কনচেপ্টবোৰ ক্লিয়াৰ ৰাখিব চ' ক্লিয়াৰ হৈ গ'ল মই ভাবি লওঁ নেক্সট যিটো কৈছে যে চেলাৰী আৰু এলাৱেঞ্চেছ যিসকল মিনিষ্টাৰ আছে এই মিনিষ্টাৰে কোনে কোনে কৰিব পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব যে তেওঁলোকৰ চেলাৰী এলাৱেঞ্চেছ কেনেকৈ হ'ব লাগে আৰু টাইম টু টাইম এইবিলাক বস্তু চেঞ্জ হৈ গৈ আছিলে কিছুমান বস্তু মনত ৰাখিব আমি বৰ টেক ইট ফৰ গ্ৰাণ্টেড হিচাপে লৈ লওঁ প্ৰথম কথা এজন ব্যক্তিক তেওঁৰ কনষ্টিটিউশ্যনেল প্ৰভিজন হিচাপে এপইণ্টমেণ্ট যদি দিয়া হৈছে তেওঁক এপইণ্টমেণ্ট কোনে দিছে তেওঁ মিনিমাম বয়স কিমান হ'ব লাগিব তেওঁক যিখিনি কোৱালিফিকেশ্যনৰ কথা এই মিনিমাম বয়সটো চবৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ হয় তেওঁক যিখিনি চেলাৰী বা এলাৱেঞ্চেছ কোনে ডিচাইড কৰিব তেওঁ যদি ৰেজিগনেশ্যন দিব লাগে সেইটো কাক দিব তেওঁ এপইণ্টমেণ্টৰ এণ্টায়াৰ প্ৰচেছ এইবিলাক বস্তু টেক ইট ফৰ গ্ৰাণ্টেড হিচাপে নল'ব বহুত ডিফাৰেঞ্চ আহি যায় আৰু আমাৰ কি হৈ যায় এইবিলাক বস্তু যদি আমি ভালকৈ নিশিকোঁ পৰীক্ষাৰ প্ৰেছাৰত কি হ'ব পাৰে আমি এইবিলাক কনফিউজন কৰিব পাৰোঁ যিমানে আমি আগবাঢ়ি গৈ থাকিম সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট আৰু অন্যান্য যিসকল কনষ্টিটিউশ্যনেল প্ৰভিজনছ আছে আমি তাত এই সৰু সৰু ডিফাৰেঞ্চবিলাক ভালকৈ বুজি পাম চ' মোৰ মেইন কথাটো হৈছে আপোনালোকে গোটেই কথাখিনি গোটেই কনচেপ্টবোৰ ক্লিয়াৰ থাকক যিমানে ইয়াত কনচেপ্টবোৰ ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে মাল্টিপুল ৰিভিজন কৰিব আপোনালোকে গোটেইবোৰ বস্তু কনচলিডেট কৰি পেলাই শিকিব পাৰিব তাৰপিছত আপোনালোকক প্ৰিলিমছত প্ৰশ্ন দিয়ক আপোনালোকক মেইনছত প্ৰশ্ন দিয়ক মেইনছৰ কাৰণে ডেফিনেটলি আপুনি অকল পঢ়িলেই নহ'ব ৰাইটিং প্ৰেক্টিছটোও কৰিব লাগিব সেইটোৰ লগতে বহুত ক্ষেত্ৰত আপোনালোকৰ ইজি হ'ব বিকজ ধৰি লওক আপোনালোকে বেলেগ ধৰণে ৰাইটিং প্ৰেক্টিছটো কৰি গৈছে সেইটো প্ৰশ্ন নাই কৰা যিটো প্ৰশ্ন আপুনি যিখিনি কৰি গৈছে কনচেপ্টখিনি যদি আপোনালোকৰ ক্লিয়াৰ থাকে আপুনি অন ডেট বেচিছ যিটো ধৰণে প্ৰশ্নটো সোধা হৈছে আপোনালোকে সেইটো ইজিলি ৰেচিপ্ৰকেট কৰিব পাৰে চ' মোৰ মেইন কথাটো হৈছে মই ইয়াত নোট হিচাপে নহয় আপোনালোকৰ কনচেপচুৱেল ক্লিয়াৰিটি হিচাপত প্ৰত্যেকটো কথা ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ চ' যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব যাতে বহুত ধৰণৰ এনেকুৱা ষ্টুডেণ্ট আছে যাৰ পলিটিৰ একচুৱেলি বেকগ্ৰাউণ্ড এটা নাই তেওঁলোকে বহুত ধৰণৰ কনফিউজনত ভুগি থকা দেখা যায়
বিকজ কিতাপখনো বহুত কনফিউজিং হৈ যায়, বহুত ডাঙৰ কিতাপ একচুৱেলি। চ' ইঞ্জিনিয়াৰিং বা অন্যান্য বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টসকলৰ কাৰণে অকণমান দিগদাৰো হ'ব পাৰে। চ' যিমান পাৰে আপোনালোকে এখন শ্বেয়াৰ কৰিব। ভিডিঅ' ভিউজ অলপ অলপ কমিও আছে, আপোনালোকৰ সহযোগিতা পালে আমাৰো কষ্ট কৰি ভাল লাগে, এটা উৎসাহ পোৱা যায়। আৰু যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন আছে আপোনালোকে দিব পাৰিব, সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট আমি ৰেছপনচিবিলিটি অফ দ্য মিনিষ্টাৰ্ছ এইখিনি ভালকৈ ডিছকাছ কৰিম। চ' ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।